গুড মৰ্ণিং সকলোলৈকে। আজি ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন মই একো ভিডিঅ' দিয়াই নাই, মানে মনবোৰ বহুত বেয়া। সকলোৱে যেনেকৈ মনবোৰ বেয়া হৈ আছে মোৰো একেই অৱস্থা। সেনেকৈ মোৰ একো ভিডিঅ' দিবলৈ মনেই নোযোৱা হ'ল। কিন্তু ভাবিলোঁ আজি ডিউটিও আছে, লগতে আজি এখন বিশেষ বিয়াও আছে, বোলো ভিডিঅ' এটাকে আৰম্ভ কৰোঁ, ভিডিঅ' এটাকে বনাই ৰাখি থওঁ। আৰু সেইবাবে ৰাতিপুৱা শুই উঠি নিজৰ কামখিনি কৰি এতিয়া ডিউটি যাবলৈ ওলাই ল'লোঁ। ডিউটিৰ পৰা আহি মোৰ লগৰে এজনী বিয়া আছে, প্ৰায়সকলে চিনি পাব চাগে। যোনসকলে চাউথ চনৰ মানকাচা ফকীৰগঞ্জত মোৰ ভিডিঅ' চাই তেখেতলোকে চিনি পাবই। জোনালী বাইদেউ যিহেতু চিনি পায়, তাতে আছিলে। তেখেত ফকীৰগঞ্জতে থাকে। তেখেতৰ বিয়া আছিলে, বিয়ালৈ যাম আৰু। এতিয়া ডিউটিৰ পৰা আহি লওঁ আগতে, যিহেতু ডিউটি আছে। এতিয়া 7:40 হৈছে। ডিউটিলৈ বুলি এতিয়া মই ওলাইছোঁ ৰাতিপুৱাই। আজি একো খোৱাই নাই বাৰু, ডাইৰেক্ট ডিউটি আহিছোঁ। বাহিৰতে কিবা এটা খাই ল'ব লাগিব। আৰু আহি পাই গ'লোঁ থানা। বতৰটো বৰ বিশেষ ভালো নহয় আজি, একেবাৰে বহুত বেয়াও নহয়, কিন্তু আহি গ'ল অৱশেষত বৰষুণ এজাক। বহুত ডাঙৰকৈ দিছে, মানে বহুত বিয়া আছে আজি। বতৰটো আকৌ বৰষুণে আহি গ'ল। বিয়া বতৰত বৰষুণে দিছে, বহুত ডাঙৰকৈ বৰষুণ দিছে। কিন্তু উপায় নাই, বতৰ কাম কৰিব, মানুহে কাম কৰিব লাগিব। আৰু এতিয়া মই আকৌ ডিউটি খতম কৰি, যিহেতু মই 7:40 গৈছোঁ, মানে মই 8টাৰ পৰা ডিউটি, আৰু এতিয়া বাজিলে 2টা, মোৰ ডিউটি শেষ। ডিউটিৰ পৰা মই এতিয়া আহি আকৌ ৰেডি হওঁ বিয়া যাবৰ কাৰণে। ডিউটিৰ পৰা আহি এতিয়া মই ৰেডি হৈছোঁ বিয়া খাব যাবলৈ। মানে নগ'লে নহ'বই আৰু। মোৰ বেষ্টমেটৰ বিয়া আছে আজি। মোৰ লগৰে এজনী আজি বিয়া আছে। ডিউটিৰ পৰা 2টা বজালৈকে ডিউটি মাৰিছোঁ। ডিউটিৰ পৰা আহি এতিয়া 3টা বাজি গ'ল। এতিয়া যাম বিয়া খাবলৈ। উপায় নাই, যাব লাগিব। কিন্তু মানে বতৰটো বৰষুণো দিলে, এতিয়া বাৰু ভাল কৰিছে দে, অলপ বৰষুণ দিছে। এতিয়া মই গৈ থাকোঁ বিয়া খাবৰ কাৰণে। আপোনালোকক দেখাম বাৰু। বহুত দিন মই ভিডিঅ' দিয়া নাই, কৈছোঁৱে, মনো ভাল নহয়। কিন্তু উপায় নাই, আমি কামবোৰ কৰিবই লাগিব, নকৰাকৈ থাকিলেও নহ'ব। যিহেতু আমি সকলোৱে গম পাওঁ জুবিন দাই সদায় কাম কৰি ভাল পাইছিল। আমিও নিজৰ কামখিনি কৰিব লাগিব। আৰু আমি সকলোৱে বিচাৰোঁ জুবিন দাই ন্যায় পোৱাটো, সোনকালে ন্যায় পাব লাগে। আমি সেইটো কামনা কৰোঁ। সদায় আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে জুবিন দাই সোনকালে ন্যায় পাওক। তথাপিতো নিজৰ কামখিনি কৰি থাকিবও লাগিব। নিজৰ ডিউটিও কৰিব লাগিব, নিজৰ কৰিবলগীয়া কামখিনি কৰিব লাগিব। এতিয়া ময়ো ওলালোঁ ডিউটিৰ পৰা আহি বিয়া খাবলৈ বুলি। আপোনালোকক দেখাই থাকিম বাৰু। বিয়ালৈ ওলাই মেলি আহি এফালে মই এতিয়া গিফ্টটো লৈ লৈছোঁ। যিহেতু বিয়ালৈ আহিছোঁ যদিও মনবোৰ ইমান একেবাৰে বৰ বিশেষ ভাল নহয়। আৰু মই এটা লক্ষ্য কৰিছোঁ, বিয়া ঘৰৰ পৰিৱেশটো মানে একদম বিয়া ঘৰ নিচিনা এটা পৰিৱেশ হোৱা নাই। মানুহৰ মনখিনি যে এতিয়াও ক'ৰবাত সেমেকি আছে। বহুত মই এটা মানে পূৰা নিজান পৰিৱেশ দেখিলোঁ বিয়া ঘৰ। মানে সেই যে আমাৰ সম্পদ হেৰুৱাইছোঁ, সেই সম্পদ হেৰুওৱা দুখটো সকলোৰে মনত আছেই। মানে মোৰ মনত যেনেকৈ আছে, সকলোৰে মনতে সেইটো আছে। আৰু আমি বিয়া ঘৰত আহিছোঁ যেতিয়া, এইফালে আমাৰ লগৰে হয় এইকেইটা, আমি চিনি পাবই। আমি গোটেইকেইটা আছিলোঁ একেলগে চাউথ চনৰ মানকাচা জিলাত। তাৰপৰা যোনসকলে মোৰ ভিডিঅ' চাই তেখেতলোকে চিনি পাবই নিশ্চয়। আৰু আমি খাই বৈ এইফালে আমাৰ কইনাক বিদায় দিলোঁ। কইনা যিহেতু নতুন জীৱন আৰম্ভ কৰিছে, সুখৰ হওক, সদায় হাঁহি থাকক, সেইটোৱে কামনা কৰোঁ। নতুন জীৱনটো তাই সুখেৰে ভৰি পৰক। আৰু তাইক বিদায় দি আমিও লগতে ফটোকেইখনমান উঠি পেলাই আমি এতিয়া যামগৈ আকৌ, যিহেতু ডিউটিও আছে। সকলোৱে সময় নাই, তাৰ মাজত অকণমান সময় মিলাই আহিলোঁ তাইক নতুন জীৱনৰ শুভেচ্ছা দিবৰ কাৰণে। সদায় সুখত থাকক, হাঁহি থাকক, নতুন জীৱন সুখৰ হওক, তাকে কামনা কৰোঁ।